যিসকলে অৰুণোদয় পোৱা নাই মই আজিৰ মিটিঙতে কেশবদাক নতুনকৈ 3000 অৰুণোদয় দি থৈ গৈছো তেওঁ ঠিক কৰি দিয়ক অহা মাহৰ পৰা আৰু 3000 পৰিয়ালক মই অৰুণোদয় দি দিম নৱেম্বৰ মাহৰ পৰা আপোনালোকক আমি বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ জৰিয়তে দালিও দিম নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম দালি পাব নিমখ পাব আৰু চেনিও পাব এইখিনিও ব্যৱস্থা আমি হাতত লৈছো গুৱাহাটীত এখন মিটিং হৈছিলে মিটিঙত মই কলো যে অহাবাৰ ইলেকশ্যনত জিকিলে আই মাতৃসকলক মই মিঠাতেলো দিম কংগ্ৰেছে কলে যে মিঠাতেল কিয় দিব লাগে তেতিয়া মই কংগ্ৰেছবিলাকক কৈছো যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব এওঁলোকক মৰম কৰি লাভ নাই কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে হয়নে নহয় কওক আপোনালোকে গা বেয়া হলে লৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায় মাজে মাজে মই ধেমালিতে কওঁ তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি কাৰণ যোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন অৰুণোদয়ৰ কিমান প্ৰয়োজন আৰু ঘৰখন চলাবৰ কাৰণে খৰচটো কমি গলে মহিলাসকলে কিমান অশান্তিৰ পৰা হাত সাৰিব পাৰে যদি অৰুণোদয় নাথাকে লাইটৰ বিলটো দিবৰ কাৰণে কাবাৰ ওচৰত হাত পাতিব লাগে আজি লৰা ছোৱালীৰ টিউচনৰ পইচাটো দিওঁতে কাবাৰ ওচৰত হাত পাতিব লাগে প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া অৰুণোদয় টকা সোমায় আমাৰ মহিলাসকলে কিমান আনন্দ পায় সেয়া মাত্ৰ মহিলাসকলে বুজি পাব পাৰে বেলেগে তাক অনুভৱ কৰিব নোৱাৰে আই মাতৃসকল এতিয়া আমি আৰু বহুত কাম কৰিছো মহিলাসকলৰ বাবে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত কম বয়সতে যাতে ছোৱালীক কোনেও বিয়া দিব নোৱাৰে চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিলো আজি মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আজি শিশুৰ বিবাহ এক প্ৰকাৰ বন্ধ হৈছে আজি আমাৰ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত হ্ৰাস পাইছে ধৰ্ষণৰ পৰা মলেষ্টেশ্যনৰ পৰা যৌতুক বিচৰালৈকে যিমানবিলাক বেয়া কাম আছিলে আজি সেইবোৰ লাহে লাহে নোহোৱা হৈছে এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এখন নতুন আইন আনিব খুজিছো এগৰাকী মায়ে আমাৰ অসমত বহুত মানুহ আছে গিৰিয়েকে এগৰাকীক বিয়া কৰালে 3-4 বছৰ পিছত আৰু এজনীক বিয়া কৰায় 10 বছৰ পিছত আৰু এজনীক বিয়া কৰায় এনেকুৱা মানুহ আছে যোনে ঘৰত 4 গৰাকীকৈ ঘৈণীয়েকক বিয়া কৰাই লৈ আহিছে এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো কোনোবা গিৰিয়েকে
এগৰাকীতকৈ যদি বেছি ঘৈণীয়েকক বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহ'ব? ভাল হ'বনে নহ'ব? এতিয়াৰ পৰা অসমত কোনো গিৰিয়েকে দুবাৰ বিয়া কৰাব নোৱাৰিব। প্ৰথম বিয়া কৰাতেও ভাবি চিন্তি বিয়া কৰাব। কেতিয়াও ঘৈণীয়েকক ঘৰত থাকোঁতে আৰু এগৰাকীক লৈ আহিব নোৱাৰিব। আৰু যদি লৈ আহে 7 বছৰ জেলত বহি তেওঁলোকে নিজৰ জীৱন কটাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। আজি এইবিলাক কাম অসমৰ মহিলাসকলৰ যিবিলাক প্ৰয়োজনীয় কাম আগত কোনেও কৰিব পৰা নাছিল। কৰবাত কৰিলে ভোট কমি যাব, কোনোবাই বেয়া পাব। মইতো একোৱে নুবুজো। ভোট কমক বেয়া পাওক, যদি আই মাতৃসকলৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত থাকে আমি কাকোৱে খাতিৰ নকৰোঁ। আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম। সেই ৰাজনীতি আজি আমি কৰিছোঁ আৰু তাৰ কাৰণে আজি অসমত আই মাতৃসকল আনন্দত আছে আৰু তেওঁলোকে লাখপতি বাইদেউ হোৱাৰ সপোন দেখিব পাৰিছে। মই বহুত দীঘলীয়াকৈ নকওঁ, এটা কথা মই ক'ব খুজিছোঁ। 10,000ৰ পৰা 25,000 আমি পাম, কিন্তু তাত এটা সৰু চৰ্ত আছে। চৰ্তটো হ'ল আমাৰ এবছৰ বা 1.5 বছৰ পিছতো আমাৰ ঘৰত যাতে বাচ্চা 3টাতকৈ বেছি নহয়। বুজি পালেনে নাই? আৰু আমাৰ ট্ৰাইবেল মানুহ হ'লে 4টালৈকেও কোনো কথা নাই। এতিয়া কিছুমানে 7টা 8টা জন্ম কৰি লয় আৰু সুধিলে কয় আল্লাই দিলে কি কৰিম বুলি। তেতিয়া মই কওঁ আল্লাহ ঘৰত আহে নেকি বাচ্চা দিবৰ কাৰণে? ঘৰততো নাহে, ভগৱানটো নাহে। আমি কৰোঁ কামটো আৰু দুখ দিওঁ আল্লাহক, দুখ দিওঁ ভগৱানক। সেইকাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছোঁ, ভগৱানকো অনুৰোধ কৰিছোঁ যে আমাৰ ঘৰত আৰু 3-4টাতকৈ বেছি বাচ্চা নিদিব, কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে। মই ঠিকে কৈছোঁ নে নাই কোৱা? সেইকাৰণে আজি এই লাখপতি বাইদেউ আঁচনিখন অকল মাত্ৰ আঁচনি নহয়, ইয়াৰ লগত ছ'চিয়েল মেছেজ আছে, ইয়াৰ লগত ইকনমিক মেছেজ আছে, ইয়াৰ লগত